Hello everyone, welcome to Wizard Educational Institute. আজিৰ এই ইনফৰমেটিভ ভিডিঅ'টোত ৰিসেন্টলি অনুষ্ঠিত হৈ যোৱা ভাইচ প্ৰেসিডেন্সিয়েল ইলেকশ্যনৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। লগতে ভাইচ প্ৰেসিডেন্সিয়েল লগত জড়িত যিবোৰ আমাৰ আৰ্টিকেলছ সংবিধানত আছে, আৰ্টিকেলছ 63 পৰা 71 লৈকে সেইবোৰো বিতংভাৱে আলোচনা কৰিম। ৰিসেন্টলি আমাৰ 17th ভাইচ প্ৰেসিডেন্সিয়েল ইলেকশ্যন অনুষ্ঠিত হৈ গ'ল আৰু তাত NDA nominated প্ৰাৰ্থী CP ৰাধাকৃষ্ণনজীয়ে অপজিশ্যন ইণ্ডিয়া ব্লক nominated প্ৰাৰ্থী B সুদৰ্শন ৰেড্ডিক হেৰুৱাবলৈ সক্ষম হৈছিলে। এটা কমফৰ্টেবল ভিক্টৰি আছিলে বুলি ক'ব পাৰোঁ। অলমোষ্ট 452টা ভোট পাবলৈ সক্ষম হৈছিলে CP ৰাধাকৃষ্ণনজী আৰু অপজিশ্যন কেণ্ডিডেটজনে 3টা ভোট পাইছে। ঠিক আছে, আমি এই ইলেক্টৰেল কলেজটোত যোৱাৰ আগতে CP ৰাধাকৃষ্ণনজীৰ বিষয়ে অলপখিনি জানি লওঁ। তেখেতৰ জন্ম হৈছিলে তামিলনাডুৰ তিৰুপুৰত। সম্পূৰ্ণ নাম চন্দ্ৰপুৰম পুৰুস্বামী ৰাধাকৃষ্ণন। তেখেতে নিজৰ পলিটিকেল জাৰ্নিটো ষ্টুডেণ্ট লিডাৰ হিচাপে আৰম্ভ কৰিছিলে। তাৰপিছত RSS, জনসংঘ আদি অৰ্গেনাইজেশ্যনত এক্টিভলি ইনভলভ আছিলে। Since then, he used politics as a medium to serve the public. He was elected twice to the Lok Sabha from Coimbatore. Coimbatore পৰা লোকসভাৰ দুবাৰ MP আছিলে। Mr. Radhakrishnan also served as a governor of Jharkhand, Telangana, Puducherry and Maharashtra. An agriculturist and industrialist by profession, he is admired for his integrity, vision and unblemished public life. আমি আৰ্টিকেলছবোৰলৈ যোৱাৰ আগতে কোনকেইটা এক্ট আৰু ৰুলৰ আণ্ডাৰত এই ইলেকশ্যনটো কণ্ডাক্ট কৰা হয় তাৰ বিষয়ে জানি লওঁ। আৰু কোনে কণ্ডাক্ট কৰে? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আৰ্টিকেল 324ৰ আণ্ডাৰত ভাইচ প্ৰেছিডেন্সিয়েল ইলেকশ্যন কণ্ডাক্ট কৰে। 324ৰ আণ্ডাৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক SDC, that is সুপাৰিনটেণ্ডেন্স ডাইৰেকশ্যন এণ্ড কণ্ট্ৰলৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ উপৰি প্ৰেছিডেন্সিয়েল ইলেকশ্যন, লোকসভা ইলেকশ্যন আৰু ষ্টেট লেজিছলেটিভ এছেম্বলি ইলেকশ্যনছবোৰ কণ্ডাক্ট কৰাৰ দায়িত্ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক দিয়া হৈছে। অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 4টা পোষ্টৰ কাৰণে ইলেকশ্যন কণ্ডাক্ট কৰে। এটা হৈছে প্ৰেছিডেন্সিয়েল পোষ্ট, এটা হৈছে ভাইচ প্ৰেছিডেন্সিয়েল পোষ্ট আৰু এটা হৈছে লোকসভাৰ MP ইলেকশ্যন যিটো আমি জেনেৰেল ইলেকশ্যন বুলি কওঁ আৰু ষ্টেট লেজিছলেটিভ এছেম্বলিৰ MLA ইলেকশ্যন যিটো থাকে। এই 4টাৰ দায়িত্বহে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ হাতত আছে। আৰু যিবিলাক আমি ৰাজ্যিক পৰ্যায়ত দেখা পাওঁ, যেনে আপোনালোকৰ পঞ্চায়ত ইলেকশ্যন হৈ গ'ল, মিউনিচিপালিটি ইলেকশ্যন হৈ গ'ল বা 6 শেডিউল এৰিয়াজ যিবিলাক আছে অট'নমাছ কাউন্সিল, সেইবোৰৰ ইলেকশ্যন, সেইবোৰ আপোনাৰ কণ্ডাক্ট কৰে ষ্টেট ইলেকশ্যন কমিশ্যনে। আৰু 66(1) অফ দি কনষ্টিটিউশ্যন তাত ইলেক্টৰেল কলেজৰ কথা উল্লেখ আছে যে ৰাজ্যসভাৰ ইলেক্টেড আৰু নমিনেটেড যিমানে MP আছে টোটেল 245 হয়, সেইকেইজন আৰু লোকসভাৰ গোটেইকেইজন MP 543 হয়, চবেই এই ভাইচ প্ৰেছিডেন্সিয়েল ইলেকশ্যনত ভোটদান কৰে। প্ৰেছিডেন্সিয়েল ইলেকশ্যনৰ লগত ডিফাৰেন্সটো কি হয় যে প্ৰেছিডেন্সিয়েল ইলেকশ্যনত MLA সকলেও ভোটদান কৰে, কিন্তু ভাইচ প্ৰেছিডেন্সিয়েল ইলেকশ্যনত MLA সকলে ভোটদান নকৰে। আৰু এটা ডিফাৰেন্স হয় যে ৰাজ্যসভাৰ নমিনেটেড MP সকলে প্ৰেছিডেন্সিয়েল ইলেকশ্যনত ভোট কৰিব নোৱাৰে, কিন্তু এই ভাইচ প্ৰেছিডেন্সিয়েল ইলেকশ্যনত ভোট কৰিব পাৰে। তাৰোপৰি দুটা এক্ট আছে, একচুৱেলি এটা এক্ট এটা ৰুলছ, প্ৰেছিডেন্সিয়েল এণ্ড ভাইচ প্ৰেছিডেন্সিয়েল ইলেকশ্যনছ এক্ট 1952 আৰু প্ৰেছিডেন্সিয়েল এণ্ড ভাইচ প্ৰেছিডেন্সিয়েল ইলেকশ্যন ৰুলছ 1974ৰ ৰুল নাম্বাৰ 40ৰ মতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা আপডেটেড ইলেক্টৰেল কলেজ বনায়। আৰু এই কলেজটোতে আপোনাৰ কি হৈছিলে 781টা এলিজিবল MP আছিলে। এনে ইউজুৱেলি কিমান হয় আমাৰ, মই অলপ আগতে কৈছিলোঁ 543টা MP আছে আমাৰ লোকসভাত আৰু 245টা আছে ৰাজ্যসভাত, ৰাইট? তো টোটেল আমাৰ কিমান হয় যোগ কৰিলে 788। কিন্তু ইয়াৰ মাজতো কিছুমান ভেকেঞ্চি আছে, যাৰ কাৰণে আপোনালোকে একজেক্ট নাম্বাৰটো পাব 781। ইয়াৰ ভিতৰতো আপোনাৰ 14জনমান এবচেণ্ট আছিলে, যাৰ কাৰণে 767 জনে ভোট দিব পাৰিছিলে। আৰু ইয়াৰ মাজতো কিছুমান ইনভেলিড ওলাইছে। চ' আলোচনা কৰিম কিয় MP সকলৰ ভোটো ইনভেলিড হৈ যায়। আল্টিমেটলি গৈ পেলাই 752টা ভোটহে কাউণ্ট কৰা হৈছে। এলিজিবল ভোটছ 767টা আছিলে যদিও ভেলিড ভোটছ আছিলে 752, আৰু তাৰ মাজত 452টা পাইছে CP ৰাধাকৃষ্ণনজীয়ে আৰু 300টা পাইছে B সুদৰ্শন ৰেড্ডিজীয়ে। আৰু এটা কথা, এই যিটো ইলেকশ্যন হয় সেইটো সিংগল ট্ৰান্সফাৰেবল ভোট, তাৰপিছত প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন আৰু সিক্ৰেট বেলট, এই 3টা কথাৰে হয়। আৰু ইয়াত প্ৰতিটো MPৰে ইকুৱেল ভোট থাকে, ইকুৱেল
MLA সকলৰ যেহেতু ইয়াত কথা নাহে গতিকে আমি প্ৰেসিডেন্সিয়েল ইলেকশনত যেটো আমি ওয়েটেজটো বেলেগ বেলেগ দেখা পাও বেলেগ বেলেগ ৰাজ্যৰ কাৰণে যেহেতু পপুলেশনৰ ওপৰত ভিত্তি কৰি পেলাই MLA সকলৰ ভোটৰ ওয়েটেজ উলিওৱা হয় গতিকে সেই ইস্যুটো এই ভাইস প্ৰেসিডেন্সিয়েল ইলেকশনত নাহে প্ৰতিজন এমপিৰে ভোট ওয়েটেজটো সেম আৰু এটো 1 বুলি ধৰি লোৱা হয় আৰু প্ৰেসিডেন্সিয়েল ইলেকশনটো আপোনাৰ এটা ব্যালট পেপাৰত হয় আৰু সিক্ৰেট মাধ্যমত এই যেটো ইলেকশন ইয়াত হুইপ সিস্টেমে কাম নকৰে অৰ্থাৎ পাৰ্টিয়ে যদি কিবা ডাইৰেকশন দিয়ে এই ডাইৰেকশনটো নামানিবও পাৰে এমপি জনে যদি তেনেকুৱা ইউজুৱেল কেজত হয় তেতিয়া আপোনালোকে জানে 10 শিডিউলৰ আন্ডাৰত ডিসকোয়ালিফাই হোৱাৰ চান্সেস থাকে 10 শিডিউল যেটো আমাৰ 52nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1985 ৰ দ্বাৰা আনা হৈছিল আৰু 91st এমেন্ডমেন্ট এক্ট 2003 ৰ দ্বাৰা ষ্ট্ৰেনথেন কৰা হৈছিল হেতুৱে কি কয় যে পাৰ্টি ডাইৰেকশন মানিব লাগিব পাৰ্টি সিস্টেম ইজ দা absolute strength থাকে সো গতিকে পাৰ্টিৰ ডাইৰেকশন মানিব লাগিব কিন্তু এই যেটো ইলেকশন হয় না ভাইস প্ৰেসিডেন্সিয়েল এটুত কিন্তু পাৰ্টি ডাইৰেকশন নামানিলেও কোনো কথা নাই আৰু ইয়াত ক্ৰস ভোটিংৰ এটা কথা আহি যায় আৰু এটো হৈছে এটো এটা ডিবেট হৈ আছে যে কোনে ভোট দিলে আসলতে এনডিএ প্ৰাৰ্থীৰ কথা আছিল যে 423 টা মান ভোট পাব ইমান কেটা একচুয়ালি ষ্ট্ৰেন্থ আছিল এনডিএৰ কিন্তু এক্সপেক্ট কৰিছিল এনডিএ যে 15টা ওএসআৰ সিপিৰ পৰা পাব গতিকে 438 টা হয় কিন্তু আলটিমেটলি গৈ পেলাই পাইছিল আমি অলপ আগতে চাইছো 452 টা মান 14টা ভোট কৰ পৰা আহিলে সো হ'ব লাগিব যে বেলেগ কোনো পাৰ্টিৰ পৰা ভোট দিছে ৰাইট সো তেনেকুৱা ইস্যু হয় আৰু এটো কোনেও নাজানে কাৰণ এটো সিক্ৰেট মাধ্যমেৰে হয় আচ্ছা এতিয়া প্ৰসেসটো কি হয় ব্যালট পেপাৰত হয় ইয়াত কিন্তু ইভিএম নহয় দেই ইভিএম নহয় ইভিএম আমি লোকসভা আৰু ষ্টেট লেজিসলেটিভ এসেম্বলি ইলেকশনৰ বুৰতহে দেখা পাও এই যেটো প্ৰেসিডেন্সিয়েল আৰু ভাইস প্ৰেসিডেন্সিয়েল ইলেকশনস আছে না এইবোৰ ব্যালট পেপাৰত হয় আৰু ব্যালট পেপাৰত এনেকে ক্যান্ডিডেটৰ নাম থাকে দুটা কলমত আপোনাৰ লেফট সাইডত ক্যান্ডিডেটৰ নাম থাকিব আৰু ইয়াত প্ৰেফাৰেন্স দিব লাগিব ঠিক আছে ইয়াত ধৰক সিপি ৰাধাকৃষ্ণনজীৰ নাম আছিলে মই দেখাই দিছো সো সিপি ৰাধাকৃষ্ণনজী ইয়াতে আছে ধৰক বি সুদৰ্শন ৰেড্ডি ইয়াতে আছে সো ইয়াত প্ৰেফাৰেন্স দিব লাগিব আপুনি এজন এমপি হিচাপে ইয়াত নাম্বাৰ 1 দিব লাগিব ধৰক আপুনি তেখেতক ফাৰ্স্ট প্ৰেফাৰেন্স দিব বিচাৰিছে সেকেন্ড প্ৰেফাৰেন্সটো আপুনি ইয়াত দিলে যে আৰু এজন ক্যান্ডিডেট আছিলে ধৰক এক্স বুলি মই ধৰিলো তো তেখেতক থাৰ্ড প্ৰেফাৰেন্স দিলে বা বেলেগ এজন এমপিয়ে তেখেতক থাৰ্ড প্ৰেফাৰেন্স দিলে তেখেতক ফাৰ্স্ট প্ৰেফাৰেন্স দিলে তেখেতক সেকেন্ড প্ৰেফাৰেন্স দিলে তো তেনেকে ভোটবোৰ দিয়া হয় আৰু এই যেটো ভোট হয় এটো আপোনাৰ পিংক কালাৰ ব্যালটত হয় এনে প্ৰেসিডেন্সিয়েল ইলেকশনত দুটা বেলেগ বেলেগ কালাৰৰ ইউজ কৰা হয় এটা হৈছে পিংক আৰু এটা হৈছে গ্ৰীন ঠিক আছে এমএলএ সকলৰ কাৰণে গ্ৰীন ইউজ কৰা হয় আৰু এমপি সকলৰ কাৰণে পিংক ইউজ কৰা হয় ঠিক আছে আৰু এই যেটো দেখা পালে ন ইয়াত আপোনাৰ হিন্দী ৰোমান আৰু ইংলিশ তিনিটা নাম্বাৰস ইউজ কৰিব পৰা যায় কিন্তু ইয়াত অৰ্ডস ইউজ কৰিব নোৱাৰে যদি অৰ্ডস ইউজ কৰে তেতিয়া হলে কি হ'ব পাৰে ইনভ্যালিড হৈ যাব পাৰে অৰ্ডস কেতিয়া ইউজ কৰিব নালাগে আৰু এটা কথা পাৰ্টিকুলাৰ পেন এটাহে ইউজ কৰা হয় যেটো পেন জুনে ইলেকশন কন্ডাক্ট কৰি আছে হিহতে দিয়ে যেনেকৈ ধৰক সেক্ৰেটাৰী জেনেৰেল অফ ৰাজ্যসভাজন আছিলে এইবাৰৰ ৰিটাৰ্নিং অফিচাৰ আপোনালোকে জানে যেতিয়া আমাৰ ডিস্ট্ৰিক্ট লেভেলত ইলেকশন হয় তেতিয়া ডিস্ট্ৰিক্ট কমিশনাৰজন ৰিটাৰ্নিং অফিচাৰ হয় সিমিলাৰলি এই প্ৰেসিডেন্সিয়েল ভাইস প্ৰেসিডেন্সিয়েল ইলেকশনৰ কাৰণে লোকসভা আৰু ৰাজ্যসভাৰ সেক্ৰেটাৰী জেনেৰেল জনক ৰিটাৰ্নিং অফিচাৰ আৰু হিচাপে ঘোষণা কৰা হয় আৰু এইবাৰ ৰাজ্যসভাৰ সেক্ৰেটাৰী জেনেৰেল পিসি মোদীক ৰিটাৰ্নিং অফিচাৰ হিচাপে নিযুক্তি কৰা হৈছিল অলৰাইট ইয়াত মই অলৰেডি এইখিনি কথা কৈছো যে এন্টি ডিফেকশন ল এপ্লাই নহয় লগতে এমপি সকলে নিজৰ পাৰ্সোনেল চয়েস মতে ভোট কৰিব পাৰে আৰু ইয়াত ক্ৰস ভোটিংৰ চান্সেস থাকে আৰু এটো এইবাৰ হৈছেও ঠিক আছে আৰু মেজৰিটি টু কেনেকে ক্যালকুলেট কৰা হয় যিমান আপোনাৰ এলিজিবল ভোটস আছে বা ভ্যালিড ভোটস আছে তাৰ আধা কৰি পেলাই এক যোগ কৰি দিয়া হয় যেহেতু ইয়াত 767 টা এলিজিবল ভোটস আছিল তাক যদি আমি 2 ৰে ডিভাইড কৰো যোগ এক কৰো তা 384 এটো আছিল ম্যাজিক নাম্বাৰ এটো জনে ক্ৰস কৰে তেৱে উইনাৰ হ'ব ঠিক আছে কিন্তু আমাৰ ক্ষেত্ৰত কি হৈছে আমি দেখা পাইছো 751 ডিভাইডেড বাই 2 প্লাস 1 সো কিমান হ'ব 376 so this was the magic number in the latest vice presidential election ঠিক আছে এটো মই 767 লোৱাৰ কাৰণ হৈছে আপোনালোকক দেখাব বিচাৰিছো যে এটো এলিজিবল আছিল কিন্তু তাৰ ভিতৰতো আমি পাইছো যে 16টা ভোট একচুয়ালি 752
15টা ভোট ইনভেলিড আছিলে ডিউ টু ভেৰিয়াছ ৰিজনছ, যেনেকৈ ধৰক মই ক'লোঁ ধৰক নাম্বাৰিংটো লিখিছে কিন্তু লগতে ৱৰ্ডো লিখি দিছে, বা যিটো পেন ইউজ কৰিব লাগে পাৰ্টিকুলাৰ পেন এটা দিয়া হয় সেইটোৱে দি ইউজ কৰা নাছিলে, বেলেগ পেন ইউজ কৰিছে, তেনেকুৱা ধৰণৰ কাৰণত হ'ব পাৰে। চ' তাৰ কাৰণে মক ড্ৰিলছো কণ্ডাক্ট কৰিছিলে। এইটো যেনেকৈ আপোনালোকে দেখা পাইছে IPL-ত কি হয়, অকশ্যন এটাৰ আগতে মক অকশ্যন হয়, আপোনালোকে এক্সামত এপিয়াৰ হোৱাৰ আগতে মক টেষ্ট দিয়ে, তেনেকৈ MP-সকলেও এই ভাইচ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনত ভোট দিয়াৰ আগতে মক ভোটছ দিছিলে। এতিয়া আমি কনষ্টিটিউশ্যনলৈ যাব বিচাৰিছোঁ। কনষ্টিটিউশ্যনে কি কয় ভাইচ প্ৰেচিডেঞ্চৰ বিষয়ে? আৰ্টিকল 63ত এটা চিম্পল লাইন আছে, একেবাৰে সৰু আৰ্টিকলছ, 52ৰ দৰে, যেনেকৈ 52ত আছে দেয়াৰ শ্বেল বি এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, 63-এ কি কয়? দেয়াৰ শ্বেল বি এ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এণ্ড ইট ইজ দ্য ছেকেণ্ড হাইয়েষ্ট কনষ্টিটিউশ্যনেল পষ্ট আফটাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। 64ত কি কয়? দ্য ভাইচ প্ৰেচিডেণ্ট টু বি এক্স অফিচিঅ চেয়াৰমেন অফ দ্য কাউন্সিল অফ ষ্টেট। ভাইচ প্ৰেচিডেণ্টজন কাউন্সিল অফ ষ্টেট অৰ্থাৎ ৰাজ্যসভাৰ এক্স অফিচিঅ চেয়াৰমেন হ'ব। কাউন্সিল অফ ষ্টেট, হাউচ অফ দ্য পিপল, এই দুটা আমাৰ পাৰ্লিয়ামেণ্ট হয়নে নাই? পাৰ্লিয়ামেণ্টত আৰু এটা বস্তু থাকে, এইটো হৈছে প্ৰেচিডেণ্ট, আৰ্টিকল 79ৰ মতে। কিন্তু আমি দুটা হাউচৰ কথা জানো, এটা হৈছে ৰাজ্যসভা, এটা হৈছে লোকসভা। এই হিন্দী নাম দুটা 1954তহে লোৱা হৈছিলে। আগতে এই কাউন্সিল অফ ষ্টেটছ আৰু হাউচ অফ দ্য পিপল বুলি আমি জানো। কাউন্সিল অফ ষ্টেটৰ যিজন চেয়াৰমেন তেওঁক কোৱা হয় যিজন সভাপতিত্ব কৰে তেওঁক কোৱা হয় একচুৱেলি চেয়াৰমেন, আৰু চেয়াৰমেনজন কোন হয়? ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আৰু তেখেতে কোনো অফিচ অফ প্ৰফিট হোল্ড কৰিব নালাগে। অফিচ অফ প্ৰফিট মানে কি? চৰকাৰৰ অধীনত কোনো তেনেকুৱা ৰেমুনাৰেটিভ কাম কৰিব নালাগে, ধৰক কিবা চাকৰি কৰি আছে, অ'কে। কিন্তু এই অফিচ অফ প্ৰফিটৰ পাৰভিউৰ পৰা প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, মিনিষ্টাৰ এনেকুৱা ধৰণৰ পদসমূহ আঁতৰাই ৰখা হৈছে। তাৰপিছত ভাইচ প্ৰেচিডেণ্ট এক্স এজ দ্য প্ৰেচিডেণ্ট অৰ ডিscharges দ্য ফাংচনছ অফ দ্য প্ৰেচিডেণ্ট আণ্ডাৰ আৰ্টিকল 65। আমি আৰ্টিকল 65ত চাম যে ভাইচ প্ৰেচিডেণ্টজনে প্ৰেচিডেণ্টৰ দায়িত্ব চম্ভালে। যেতিয়া ভাইচ প্ৰেচিডেণ্টজন ধৰক ঢুকাইছে বা কিবা কাৰণবশতঃ ৰেজিগনেশ্যন দিছে বা কিবা কাৰণবশতঃ অনুপস্থিত, আৰু সেই ক্ষেত্ৰত ছেইম চেলাৰী আৰু এলাৱেঞ্চ পায় ভাইচ প্ৰেচিডেণ্টজনে ছেইম এজ প্ৰেচিডেণ্ট। 65ত the vice president to act as president or to discharge functions during casual vacancies in the office or during the absence of president. President জনৰ যদি ডেথ হয় বা ৰেজিগনেশ্যন হয় বা ৰিমুভ কৰা হয়, ৰিমুভ কৰাৰ গ্ৰাউণ্ড এটাই হ'ব পাৰে কনষ্টিটিউশ্যনেল ভায়োলেশ্যন। ভাইচ প্ৰেচিডেণ্টজন তেতিয়া প্ৰেচিডেণ্টৰ দায়িত্ব চম্ভালে, আৰু ভাইচ প্ৰেচিডেণ্টজন কেতিয়ালৈকে সেই দায়িত্বটো চম্ভালিব? যেতিয়ালৈকে নতুনকৈ প্ৰেচিডেণ্টজন এপইণ্ট নহয়। তাৰপিছত যেতিয়া ভাইচ প্ৰেচিডেণ্টজনে প্ৰেচিডেণ্টৰ দায়িত্ব চম্ভালিব, সেই সময়ত প্ৰেচিডেণ্টজনে যিবোৰ ইমিউনিটি আৰ্টিকল 361ৰ আণ্ডাৰত এনজয় কৰে সেইবোৰো কিন্তু এনজয় কৰিব। গভৰ্ণৰ আৰু প্ৰেচিডেণ্টে আৰ্টিকল 361ত কিছুমান ইমিউনিটি এনজয় কৰে, যেনেকৈ ক্ৰিমিনেল চাৰ্জ আনিব পৰা নাযায় তেখেতসকলৰ কাম কৰাৰ সময়ত। তো সেই ছেইম ৰাইটছ বা প্ৰিভিলেজবোৰ ভাইচ প্ৰেচিডেণ্টজনেও এনজয় কৰে। 66, this is the article under which election is conducted. আমি ডিছকাছ কৰিছোঁ যে ভাইচ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনত কোনে কোনে পাৰ্টিচিপেট কৰে। চ' লোকসভাৰ MP আৰু ৰাজ্যসভাৰ MP-সকলে। ৰাজ্যসভাত দুই ধৰণৰ MP আছে, এটা নমিনেটেড আৰু এটা হৈছে ইলেক্টেড। নমিনেটেড টোটেল 12টা থাকে, ছায়েন্স, আৰ্ট, লিটাৰেচাৰ, ছ'চিয়েল ছাৰ্ভিচ, এই 4টা ফিল্ডৰ পৰা প্ৰেচিডেণ্টে নমিনেট কৰিব পাৰে। তাৰপিছত Vice President shall be a member of either House of Parliament or a House of the Legislature of any state. And if a member of either House of Parliament or of a House of the Legislature of any state be elected Vice President, he shall be deemed to have vacated his seat. মানে কি কৈছে? ভাইচ প্ৰেচিডেণ্টজনে একে সময়তে MP, MLA পোষ্ট ৰাখিব নোৱাৰে, যিকোনো এটা। যদি কোনোবা এজন MP ভাইচ প্ৰেচিডেণ্ট ৰূপে এপইণ্ট হৈছে, তেতিয়া তেওঁ সেই পোষ্টটো খালী কৰিব লাগিব। এতিয়া কোৱালিফিকেশ্যনৰ কথা আহে। প্ৰথম কথাটো তেখেত ভাৰতীয় নাগৰিক হ'ব লাগিব, আৰু ভাৰতীয় নাগৰিকত্বৰ কথা আমি চিটিজেনশ্বিপ এক্ট 1955ত পঢ়োঁ, আৰু তাত 5টা ৰাস্তা আছে। দেৰ আৰ 5 ways of acquiring Indian citizenship. এইকেইটা কি কি? ব্ৰেণ্ড নিমনিক্সৰ দ্বাৰা আমি মনত কৰিব পাৰোঁ, বাই বাৰ্থ, বাই ৰেজিষ্ট্ৰেশ্যন, বাই একুইজিশ্যন অৰ ইনকৰ্পৰেশ্যন অফ টেৰিটৰী, বাই নেচাৰেলাইজেশ্যন এণ্ড বাই ডেচেণ্ট। আৰু এই 5টা মাধ্যমৰ ভিতৰত যিকোনো এটা মাধ্যমেৰে ভাৰতীয় নাগৰিকত্ব পালেও তেওঁ ভাইচ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনৰ কাৰণে এলিজিবল হয়। হেজ কমপ্লিটেড দ্য এজ অফ 35 years, আৰু মিনিমাম এজ কিমান হ'ব লাগে? 35।
আপোনালোকে নিশ্চয় জানে যে লোকসভা ইলেকশ্যন কণ্টেষ্ট কৰাৰ কাৰণে 25 লাগে, ৰাজ্যসভা ইলেকশ্যন কণ্টেষ্ট কৰাৰ কাৰণে 30 লাগে, MLA ইলেকশ্যন কণ্টেষ্ট কৰাৰ কাৰণে 25 লাগে, MLC ইলেকশ্যন কণ্টেষ্ট কৰাবৰ কাৰণে 30 লাগে, পঞ্চায়ত মিউনিচিপালিটি ইলেকশ্যন 21 লাগে, লোকপালৰ ইলেকশ্যন কণ্টেষ্ট কৰিবৰ কাৰণে 45 লাগে, আৰু 35ত আমাৰ আহে প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট আৰু গভৰ্ণৰৰ পোষ্ট। আৰু এটা কোৱালিফিকেশ্যন কি লাগে যে তেওঁ কাউন্সিল অফ ষ্টেটৰ মেম্বাৰ হোৱাৰ কাৰণে উপযুক্ত হ'ব লাগিব। নট এ মেম্বাৰ হোৱা বাধ্যতামূলক নহয়, কিন্তু উপযুক্ত হ'ব লাগিব, অৰ্থাৎ তেওঁৰ নামটো ইলেক্টৰেল ৰলছত থাকিব লাগিব, আৰু মিনিমাম 30 বছৰ লাগে। কিন্তু আমি চাইছোঁ ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 35 লাগে, চ' তাতকৈ বেছিয়ে লাগে এইজটো। খালি এটা প্ৰভিজনছ আহি যায় ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1951 মতে যে ইলেক্টৰেল ৰলছত নাম থাকিব লাগে। ভাৰতৰ যিকোনো জেগাত 2003 চনত সেইটো চেঞ্জ কৰিছিলে যে আগতে নিৰ্দিষ্ট ষ্টেটৰ বাসিন্দা হ'ব লাগে, কিন্তু 2003 চনত সেইটো চেঞ্জ কৰা হৈছে যে এতিয়া ভাৰতৰ যিকোনো জেগাত ইলেক্টৰেল ৰলছত নাম থাকিলে হ'ল, যিকোনো জেগাৰ পৰা কণ্টেষ্ট কৰিব পাৰে তেনে। ঠিক আছে, মই অলপ আগতে কৈছিলোঁ যে অফিচ অফ প্ৰফিট হোল্ড কৰিব নালাগে, আৰু অফিচ অফ প্ৰফিটত কিন্তু প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, গভৰ্ণৰ আৰু মিনিষ্টাৰসকলক ধৰা নহয়। তাৰপিছত টাৰ্ম অফ অফিচ অফ ভাইচ প্ৰেচিডেণ্ট। ভাইচ প্ৰেচিডেণ্টজনৰ টাৰ্ম কিমান বছৰ হয়? ইউজুৱেলি 5 বছৰ হয়, কিন্তু তাৰ আগতে প্ৰেচিডেণ্টক ৰেজিগনেশ্যন দিব পাৰে। এপইণ্ট প্ৰেচিডেণ্টে কৰে আৰু ৰেজিগনেশ্যনো প্ৰেচিডেণ্টক দিয়ে। পলিটিত এইবোৰ কুৱেশ্যন আহে, কোনে এপইণ্ট কৰে, কোনে কাক ৰেজিগনেশ্যন দিয়ে। চ' ইয়াত কিন্তু গ্ৰাউণ্ডৰ কথা উল্লেখ নাই যে তেখেতক কেনেকৈ আঁতৰাব পৰা যায়। যিকোনো গ্ৰাউণ্ডত আঁতৰাব পৰা যায়। আমি প্ৰেচিডেণ্টৰ ক্ষেত্ৰত চাইছিলোঁ যে কনষ্টিটিউচনেল ভায়োলেশ্যনৰ ক্ষেত্ৰত কৰিব পাৰে। সুপ্ৰিম কোৰ্ট, হাইকোৰ্টৰ জাজজনক ইনকেপাচিটি বা কিবা ডিছঅৰ্ডাৰ ক্ৰিয়েট কৰিলে ৰিমুভ কৰিব পৰা যায়, কিন্তু ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত তেনেকুৱা কৰিব পৰা নাযায়। আই মিন যিকোনো গ্ৰাউণ্ডত কৰিব পৰা যায়। তাৰপিছত এটলিষ্ট 14 days এডভান্স নটিচ এটা দিব লাগে টু মুভ দ্য ৰিজলিউশ্যন। দ্য ভাইচ প্ৰেচিডেণ্ট শ্বেল নট ৱিথষ্টেণ্ডিং দ্য এক্সপাইৰেশ্যন অফ হিজ টাৰ্ম কণ্টিনিউ টু হোল্ড অফিচ আনটিল হিজ ছাকচেছৰ এণ্টাৰ্ছ আপন হিজ অফিচ। যেতিয়ালৈকে আৰু এজন ছাকচেছৰ অফিচত নাহে তেওঁ কাম কাজ চলাই যায়। ত' ডেট মিনছ তেওঁৰ কাৰ্যকাল 5 বছৰ হোৱাৰ পিছতো তেওঁ কণ্টিনিউ কৰিব পাৰে যদি নেক্সট ভাইচ প্ৰেচিডেণ্টজন নাহে। ঠিক আছে, তাৰপিছত 68 টাইম অফ হোল্ডিং ইলেকশ্যনছ। কিমান সময়ৰ ভিতৰত ইলেকশ্যন হ'ব লাগে তাৰ কথা আমাৰ কনষ্টিটিউশ্যনে উল্লেখ কৰা নাই, খালি এটা কথা আছে এছআপ, এজ সুন এজ পচিবল, যিমান সোনকালে সম্ভৱ। তাৰপিছত অ'থ অৰ এফাৰ্মেশ্যন বাই দ্য ভাইচ প্ৰেচিডেণ্ট। শপত গ্ৰহণ কোনে কৰোৱায়? প্ৰেচিডেণ্টজনে কৰোৱায়। আমি ক'ত পাওঁ অ'থ অৰ এফাৰ্মেশ্যনৰ বিষয়ে? আমি 3rd ছিডিউলত পাওঁ, ৰাইট। 2nd ছিডিউলত এমুলুমেণ্টছৰ কথা আছে, চেলাৰিছৰ কথা আছে। 3rd ছিডিউলত এফাৰ্মেশ্যনছ, অ'থ। অ'থ কোনে লয়? যোনে ভগৱানক বিশ্বাস কৰে, আস্তিক, আৰু যোন নাস্তিক তেওঁ এফাৰ্মেশ্যন লয়। আই নিজৰ নাম লৈ ডু চুৱেয়াৰ ইন দ্য নেম অফ গড, যদি অ'থ লৈ আছে, আৰু যদি এফাৰ্মেশ্যন লয় তেতিয়া চলেমলি এফাৰ্ম that I will bear the true faith and allegiance to the Constitution of India as by law established, and that I will faithfully discharge the duty upon which I am about to enter। এনেকুৱা ধৰণৰ কিছুমান কথা কয়। To uphold the sovereignty and integrity of India, etc. 70 discharge of president's functions in other contingencies. So এইটোৰ আণ্ডাৰত একচুৱেলি আপোনাৰ প্ৰেচিডেণ্ট ডিscharge of functions এক্ট 1969 পাছ কৰা হৈছিলে, আৰু তাৰ মতে প্ৰেচিডেণ্টজন যদি অনুপস্থিত থাকে তে এনেই কনষ্টিটিউশ্যনত উল্লেখ আছে ভাইচ প্ৰেচিডেণ্টজনে চলাব দায়িত্ব। কিন্তু ভাইচ প্ৰেচিডেণ্টজন নাথাকিলে কোনে চলাব? চিফ জাষ্টিছ অফ ইণ্ডিয়া। চিফ জাষ্টিছ অফ ইণ্ডিয়াজন নাথাকিলে কোনে চলাব? সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ মোষ্ট জাজ। যদি ছিনিয়ৰ মোষ্ট জাজ নাথাকে তেতিয়া বেলেগ জাজে। আৰু এইটো এই প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনছ প্ৰেচিডেঞ্চিয়েল ডিscharge অফ ফাংচনছ এক্ট 1969 মতে আছিলে। ঠিক আছে, কাৰণ 1969 এটা কাহিনী হৈছিলে, আমাৰ 3rd প্ৰেচিডেণ্ট জাকিৰ হুছেইন জি অফিচত ডেথ হৈছিলে। প্ৰথমজন মিনিষ্টাৰ প্ৰেচিডেণ্ট আছিলে যাৰ ডেথ হৈছিলে অফিচত। তাৰপিছত অট'মেটিকেলি আপোনালোকে জানে ভাইচ প্ৰেচিডেণ্টজন প্ৰেচিডেণ্টৰ পষ্ট লৈ লয়, আৰু সেই সময়ত ভাইচ প্ৰেচিডেণ্ট আছিলে ভিবি গিৰি। কিন্তু ভিবি গিৰিৰো আকাংক্ষা আছিলে যে প্ৰেচিডেণ্ট ইলেকশ্যন কণ্টেষ্ট কৰিব, যাৰ কাৰণে তেওঁ ৰেজিগনেশ্যন দিছিলে ভাইচ প্ৰেচিডেণ্টৰ পৰা। গতিকে এতিয়া প্ৰেচিডেণ্টটো খালী, ভাইচ প্ৰেচিডেণ্ট পষ্টটো খালী। এতিয়া কোন হ'ব? তেতিয়া চিফ জাষ্টিছ আছিলে মহম্মদ হিদায়াতুল্লাহ। তো মহম্মদ হিদায়াতুল্লাহ প্ৰেচিডেণ্ট হ'ব পাৰিছিলে। তো আজিলৈকে হোৱা একমাত্ৰ চিফ জাষ্টিছ যোন প্ৰেচিডেণ্ট হৈছিলে। চ' ইয়াক লৈ পেলাই APSC প্ৰিলিমছৰ এটা কুৱেশ্যন আহিছিলে 2022 যিটো প্ৰিলিমছ আছিলে, মোৰ মনত পৰিছে যে এটা কুৱেশ্যন সুধিছিলে যে সুপ্ৰিম কোৰ্টে 2019 চনত যিটো ৰাম জন্মভূমি কেছত জাজমেণ্ট দিছিলে তাত জাজ কেইজন কোন আছিলে? চ' সেইটো নাম মনত ৰখা সম্ভৱ নহয় গোটেইকেইটা, কিন্তু যদি আপোনালোকে এই ট্ৰিকটো ইউজ কৰিব পাৰে মহম্মদ হিদায়াতুল্লাহ, তেতিয়া বহুতকেইটা অপশ্যন আপোনালোকে এলিমিনেট কৰিব পাৰে। যি কি নহওক আমি টপিকলৈ ঘূৰি আহোঁ। 71 চ' ইয়াত কি কয় যে মেটাৰ্ছ ৰিলেটিং টু অৰ ইন কানেক্টেড উইথ দ্য ইলেকশ্যন অফ এ প্ৰেচিডেণ্ট অৰ ভাইচ প্ৰেচিডেণ্ট। প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনত যদি কিবা
ডিসপিউট উদ্ভৱ হয় সেইটো কোনে চাব পাৰিব সেইটো একমাত্ৰ সুপ্ৰিম কোৰ্টে চাব পাৰিব সুপ্ৰিম কোৰ্টক সেইটো দায়িত্ব দিয়া হৈছে এনে যদি আপোনালোকে চাই MLA ইলেকশ্যন বা MP ইলেকশ্যন সেইবিলাকৰ দায়িত্ব হাইকোৰ্টক দিয়া হয় ঠিক আছে আৰু সুপ্ৰিম কোৰ্টে যিটো ডিসিশন দিব সেইটো ফাইনাল বুলি গণ্য কৰা হয় সো আজিৰ ভিডিওটো ইয়াতে সামৰিছো থ্যাংক ইউ